ক'বলৈ মন নাই যোৱা আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এখন সৰু হোটেলৰ পৰা। এই যে মহিলাগৰাকী দেখিছে, তেওঁ অকলেই এখন সৰু ঠেলাত গুৱাহাটীহেন মহানগৰীত সুন্দৰভাৱে ৰুটি চব্জি বিকি উপাৰ্জন সুন্দৰ কৰি আছে। আমাৰ কৰ্মযোগেদি আপোনালোকক ভিডিঅ' দেখুৱাৰ উদ্দেশ্য এটাই যে আমাৰ কৰ্ম দেখি যাতে আন 10জনেও কৰ্ম কৰিবলৈ সাহস পায়, সেই উদ্দেশ্যেই আমি এই ভিডিঅ' বনাওঁ। আপোনালোকে আমাৰ যুৱক যুৱতীসকলৰ যি কৰ্ম, সেই কৰ্মক উৎসাহ দিব যাতে আন 10জনকো আমি আগুৱাই লৈ যাব পাৰোঁ। আৰু এয়া দেখিছে, যুৱতীসকল আজি আহিছে গুৱাহাটীত এটা অনুষ্ঠান কৰিবলৈ। আৰু এয়া হোটেল ৰুমৰ পৰা আমি ওলাই আহিছোঁ। আৰু ওলাই আহিয়ে এয়া যুৱতীসকলে প্ৰথমতে খাই লৈছে কিবা এটা। আৰু আজি অসমীয়া পাকঘৰৰ যুৱতীসকলক আপোনালোকে দেখিছে আহোম সাজপাৰত। আৰু আমি আহোম সাজপাৰ পিন্ধি আচলতে গৌৰৱ অনুভৱ কৰিছোঁ। আমি হোটেল ৰুমৰ পৰা ওলাই মানুহে আমাৰ লগত খুব চেলিব্ৰিটিৰ দৰে ফটো মাৰিছে, সাজযোৰৰ খুব মানুহে প্ৰশংসা কৰিছে। মানুহে ঘূৰি ঘূৰি চাইছে, তাৰমানে আহোম সাজটো কিমান প্ৰচাৰ হৈছে। আৰু এইবাৰ আমি আমাৰ যি গন্তব্য স্থান আছিল, আমাৰ বিবাহ বাহৰটো, সেয়াত আমি আহি উপস্থিত হৈছোঁহি। কি নাম আছিলে পাহৰিলোঁ, হোটেলখনৰ নাম নাৰেংগীত আছিল। আৰু এয়া যুৱতীসকলে বহিছে খন্তেক সময়ৰ বাবে। আৰু খন্তেক সময়ৰ পাছতে অনুষ্ঠান আৰম্ভ হ'ব। অতিথিও আহিছে আৰু 2-এজন ঘৰৰ মানুহ। আৰু এয়া দেখিছে, আমাৰ যুৱতীসকলৰ লগত এয়া ফটো তুলিব বিচাৰিছে সকলোৱে। এয়া সকলোৱে অতি আগ্ৰহে আচলতে ফটো তুলিছে আৰু তেওঁলোকে খুব ভাল পাইছে। আৰু এয়া গৃহস্থই যুৱতীসকলক এয়া চীনা পৰিচয় হৈছে আৰু চফ তামোল দিছে। এয়াই হৈছে আমাৰ অসমীয়া মানুহৰ পৰম্পৰা। আৰু এয়া যুৱতীসকলৰ লগত এয়া কথা বতৰা হৈছে। আৰু এইবাৰ মই মোৰ খানা খাবলৈ আহিলোঁ নাৰেংগীৰ ওচৰতে থকা হোটেল এখনলৈ। যিহেতু মই তেল মছলা কম দিয়া খাদ্য খাই ভাল পাওঁ, সেয়েহে এসাঁজ সুন্দৰ অসমীয়া খাদ্য খাবলৈ বুলি আহিলোঁ এখন হোটেললৈ। ইয়াত আছিল আলু পিটিকা, বইল দাইল, শাকৰ ভাজি আৰু এয়া মাছৰ টেঙা, কিবা টেঙামৰা পাতৰ লগত বনোৱা। আৰু খাই যথেষ্ট ভাল লাগিল। এগৰাকী মহিলাই দিয়া হোটেল হয় এইখন। সুদূৰ ধেমাজিৰ পৰা আহি গুৱাহাটী মহানগৰীত দিছে এখন মায়াবী কিটচেন। এখন নাৰেংগীতে আছে, আপোনালোকে কেতিয়াবা আহিলে খাবলৈ নাপাহৰিব তাত। আৰু এয়া যুৱতীসকল আহিয়ে দেখিলোঁ ব্যস্ত হৈ পৰিছে। তেওঁলোকেও নিজৰ খাদ্য খাই ল'লে আৰু এয়া তেওঁলোকে পৰিৱেশন কৰি আছে খাদ্য। প্ৰথমতে এয়া জলপান যোগান ধৰা হৈছে। এয়া হৈছে কোমল চাউল আৰু এয়া আমাৰ প্ৰণীতাই দি আছে এয়া চিৰা আৰু দিছে আমাৰ বৃষ্টিয়ে এয়া ম'হৰ গাখীৰৰ দৈ, ডাঠ ম'হৰ গাখীৰৰ দৈ এয়া সুন্দৰ মাটিৰ পাত্ৰত এয়া দিছে। আৰু এয়া গুড়। প্ৰথমতে আচলতে অতিথিসকলক এয়া জলপানেৰে আপ্যায়ন কৰিছে। আচলতে এখন খুব সুন্দৰ বিয়া। গুৱাহাটী মহানগৰীতো নিজৰ পৰম্পৰা বজাই ৰখা এখন সুন্দৰ বিয়া। অসমীয়া মানুহে নিজৰ পৰম্পৰাও বজাই ৰাখিছে, সেয়া দেখি খুব ভাল লাগিল। আৰু এয়া যুৱতীসকলে অলপ সময় বহিছে, যিহেতু মানুহ ইমান হোৱা নাই, ঘৰৰ অতিথিকেইজনেহে খাই আছে। আৰু এইবাৰ আমাৰ আনসকল যুৱক যুৱতীও সাজু হৈছে আৰু বাকী খাদ্য পৰিৱেশন কৰিবলৈ, যিহেতু জোৰোণৰ মানুহ আহি পাইছেহি অতিথি। আৰু এয়া তেওঁলোকক ভাত পৰিৱেশন কৰি আছে, পোলাও পৰিৱেশন কৰি আছে এয়া যুৱতীসকলে। আৰু আজি অনুষ্ঠানটো হৈছে 25 ফেব্ৰুৱাৰীত পলম হ'ল দিয়া অনুষ্ঠানটো। যিহেতু বহুতকেইটা অনুষ্ঠানৰ লগত জড়িত হৈ আছিলোঁ, সেয়েহে আপলোড কৰাত দেৰি হ'ল। এই অনুষ্ঠানটো থাকি গৈছিল। আৰু এয়া
আহোম সাজপাৰত আমাৰ যুৱতীসকলে চৰাইদেউৰ পৰা গৈ সুদূৰ গুৱাহাটীত এয়া অনুষ্ঠান পৰিৱেশন কৰি আছোঁ। আচলতে বহুকেইগৰাকী যুৱতী গুৱাহাটী মহানগৰীত প্ৰথমবাৰৰ বাবে আহিছে। গুৱাহাটী মহানগৰী আগতে দেখাই নাই। তেওঁলোকে আচলতে নিজৰ কৰ্মৰ জৰিয়তেই আজি গুৱাহাটী মহানগৰীত আহিবলৈ সক্ষম হৈছে আৰু সেনেকৈ আমি কৰি গৈ আছোঁ নিজৰ কৰ্মৰ যোগেদি। আচলতে এই যুৱক যুৱতীসকলে আদৰ্শ দেখুৱাইছে যে নিজৰ কৰ্মৰ জৰিয়তেও ঘৰত সদায় কৰি থকা কৰ্মৰ জৰিয়তেও যে উপাৰ্জন পাবলৈ পাৰি সেয়া দেখুৱাইছে। আৰু এয়া দেখিছে অতিথিসকলে এয়া খাবলৈ বুলি আহিছে। যথেষ্ট সুন্দৰ সুন্দৰ খাদ্য যোগান ধৰা হৈছে আৰু এই খাদ্য যোগান ধৰিছে গৃহস্থই নিজাকৈ আৰু নিজা ৰান্ধনিৰ দ্বাৰা প্ৰস্তুত কৰাইছে তেওঁলোকে। আমি কেৱল পৰিৱেশনৰ বাবেহে গৈছিলোঁ। আৰু আমি আপোনালোকক যিসকলে প্ৰথম চাই আছে অসমীয়া পাকঘৰ যি ভিডিঅ', তেওঁলোকক জনাওঁ যে অসমীয়া পাকঘৰ হৈছে এটা অনুষ্ঠান ব্যৱস্থাপক। মানে যিকোনো অনুষ্ঠান আপোনাৰ আপোনজনৰ বা আপোনাৰ বিয়া নতুবা যিকোনো অনুষ্ঠানৰ খাদ্য পৰিৱেশন, খাদ্য ৰন্ধন, চাফাই কৰ্মচাৰী, বুফে ছেট সকলো ধৰণৰ ব্যৱস্থাপনা, তাৰ লগতে পেণ্ডেলৰ ব্যৱস্থাপনাও পাব। আৰু এয়া দেখিছে সুন্দৰ সুন্দৰ খাদ্য। এয়া বেঙেনা ফ্ৰাই আৰু এয়া আছে নান, ক্ষমা কৰিব, এয়া ৰুমালী ৰুটি আৰু এয়া বৃষ্টিয়ে এয়া নমস্কাৰ দি এয়া তাই দি আছে এয়া ভাত। আৰু আনটো বুফে ছেটত এয়া ভেজ পোলাও আৰু আনফালে এয়া মৰমীয়ে এয়া নমস্কাৰ দি এয়া দি আছে দাইল, মচুৰ দাইল আৰু এয়া তাই দি আছে এয়া মাটি দাইল খাৰ। আৰু এইফালে প্ৰণীতাই মিচিকে হাঁহি মাৰি এয়া দি আছে ফুলকবি, ব্ৰকলি, আলু আৰু বিনছৰ চব্জি। আৰু এয়া হৈছে আমাৰ বৰ্ণালী দি আছে এয়া পনীৰ বাটাৰ মছলা। আৰু এয়া হৈছে পিংকীয়ে এয়া দি আছে দুটা পাত্ৰত এয়া মুড়ি ঘণ্ট, মাছৰ খাৰ, আচলতে জাতিলাওৰ লগত মাছৰ মাথা। আৰু এয়া হৈছে চিলি ফিছ। আৰু এয়া নুৰ্চীয়ে এয়া দি আছে চিকেন ফ্ৰাই, ডাঙৰকৈ কটা কুকুৰা মাংসৰ ভজা। আৰু এইফালে আমাৰ এগৰাকী যুৱতী, নতুন যুৱতী, তাই দি আছে এয়া খাহী ছাগলীৰ মাংস, সুন্দৰ গ্ৰেভিৰ সৈতে এয়া খাহী ছাগলীৰ মাংস। আৰু এইফালে আমাৰ নিহাৰিকাই এয়া দি আছে এয়া হাঁহৰ মাংস, তেলাল হাঁহৰ মাংস। আৰু এয়া হৈছে হালোৱা, গাজৰ হালোৱা আৰু দৈ। এয়া দি আছে আমাৰ বৰষাই। ক'বলৈ মন নাই বেলেগ কামত ভোক লাগিলে বেলেগ খাব বহুত ভোক লাগিছে চিকেন লভাৰ ইমান ডাঙৰ ডাঙৰ চিকেন। আৰু এয়া নিশা হৈ আহিছে। এয়া যুৱতীসকলে কফি আৰু চাহৰ পৰিৱেশন কৰি আছে অতিথিসকলক। আৰু এতিয়া বৰ্তমান সন্ধিয়া সময় আৰু যথেষ্ট ভিৰ বাঢ়িবলৈ লৈছে মাজে মাজে। আৰু এয়া দেখিবলৈ পাইছে ৰঙা জেকেট পৰিহিত, এয়া হৈছে জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াদেৱ। তেওঁ ইয়াত খাদ্য গ্ৰহণ কৰি আছে আৰু এয়া অতিথিসকলে খাদ্য খাই আছে। আৰু এয়া দেখিছে যুৱতীসকলে কিবা এটা লাগি চাই আছে। আচলতে তেওঁলোকে নিজকে কল্পনা কৰিছে এই দৰা কইনাৰ জেগাত। আৰু
এয়া সেই সময়ত আমাৰ অনুষ্ঠান শেষ হ'ল আৰু এয়া দৰা কইনাৰ লগত আমাৰ ফটো তুলিছে। আহিছো যাওঁগে দে আৰু এয়া পুৱতি নিশা 3 বজাত এয়া আমি ৰাজপথেৰে হোটেললৈ বুলি আহিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। জয় আই অসম।